কলগাছিয়াৰ হৌপুৰত বেকী নদীৰ গৰাখহনীয়াৰ কালৰূপ। শুক্ৰবাৰে দুপৰীয়া 12 বজাত জনিয়াৰ বিধায়কৰ পৰিদৰ্শন। বৰপেটা বঙাইগাঁৱৰ যাতায়াত ব্যৱস্থা একেবাৰে বন্ধ হোৱাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। কলগাছিয়া হৌপুৰত বেকী নদীৰ গৰাখহনীয়াৰ কালৰূপ ধাৰক খহনীয়াৰ কবলত পৰি বন্ধ হ'ল বিকল্প ৰাজ্যিক ঘাইপথ। চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজ। বিগত 3 বছৰ ধৰি হৌপুৰত বেকী নদীৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি বিকল্প ৰাজ্যিক ঘাইপথৰ এটা অংশ উচন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে মূল ঠাইত কোনো কাম কৰা নাছিল। কালি হঠাৎ বিকল্প ৰাজ্যিক ঘাইপথৰ এটা অংশ বেকী নদীত খহি পৰাত হোৱা লাগে। লগে লগে বিভাগীয় কৰ্তৃপক্ষই পথ বন্ধ কৰি দিয়ে। ফলত বৰপেটা বঙাইগাঁৱৰ যাতায়াত ব্যৱস্থা একেবাৰে বন্ধ হোৱাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। ইপিনে জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে ঘটনাস্থলীত উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অৱশ্যে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। আজি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কলগছিয়াৰ কৰাৰপুৰত যিটো বেকী নদীৰ যিটো ভয়ংকৰ খহনীয়া আৰু এই খহনীয়াই মানে একটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজি দেখিবলৈ পাইছে আপোনালোকে মুহূৰ্তৰ ভিতৰত ৰাস্তাখন গুচি গ'ল। আপোনালোকে জানে যে বিশ্ব বেংকৰ টকাৰে ইতিমধ্যে কাম আৰম্ভ হৈছে, কিন্তু ইয়াতে মেইন যিটো মূল জেগা মূল ঠাই যিটো 100 মিটাৰ কাম এতিয়া কৰিবলৈ বাকী আছে, যাৰ ফলত ইয়াতে খহনীয়া আৰম্ভ হৈছে। আৰু এই খহনীয়াৰ ফলত ৰাস্তাটো অকল মাত্ৰ 4 মিটাৰ বাকী আছে। তাৰমানে এতিয়া আৰক্ষীৰ লোক আহিছে, প্ৰশাসনৰ লোক আহিছে, তেওঁলোকে হুইচেল মাৰি আছে ৰাস্তাটো ব্লক কৰি দিব। গতিকে চাওক ইয়াৰ ফলত কি হ'ব, নামনি অসমৰ একদম গুৱাহাটীৰ পৰা বৰপেটা, আপোনাৰ বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ জিলালৈ নামনি অসমৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব আজিৰ পৰা। গতিকে এই কামটো আচলতে ঠিকাদাৰৰ অলপ হেমাহি আছে, এইটো জনাওঁ। আৰু তাৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ আৰু বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাওঁ আৰু আমাৰ জিলা উপায়ুক্তক অনুৰোধ জনাওঁ যাতে দৃষ্টিগোচৰ দিব লাগে, ৰাস্তাটো অলপ চাব লাগে, অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ, নহ'লে ভয়ংকৰ ৰূপ ধাৰণ কৰিব আৰু নামনি অসমৰ সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ যাব। আৰু এই দলংখন বেকী নদীৰ মাজত ওলমি থাকিব। গতিকে 70 কোটি টকীয়া এখন দলং বেকী নদীৰ মাজত যেতিয়া ওলমি থাকিব, সেইটো ভাবক তেনেহ'লে কি হ'ব তেনেহ'লে এই অঞ্চলৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ, কাৰণ আপুনি যদি অলপ দৃষ্টি চাই যদি হৈ যাব কাম। মই এই ৰাস্তা দি মানে বৰপেটাত গৈছিলোঁ, 1 ঘণ্টামান পিছত আহি চাওঁ ৰাস্তাৰ আধাখিনি অলৰেডি খহি গৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে নদীটো আগৰ পৰা এই ৰাস্তাৰ কাষত একদম গুৰিত আহি লাগি আছে। তাৰপিছতো এই ঠাইখিনিত কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু যিজন ঠিকাদাৰক মানে কাম কৰাৰ কাৰণে দিয়া হৈছিল, সেই ঠিকাদাৰজনে এই ঠাইখিনি গুৰুত্ব সহকাৰে কাম কৰা নাই, যাৰ কাৰণে আজি এই ৰাস্তাটো বেকী নদীৰ কবলত যাব লগা হৈছে। আৰু মই ভাবোঁ যে ঠিকাদাৰজনৰ গাফিলতিৰ কাৰণে আজি এই ৰাস্তাটো বেকী নদীৰ কবলত গৈ আছে। এই ক্ষেত্ৰত মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, আপোনালোকে কোনো কাম দিয়াৰ আগত 10 বাৰ ভাবিব লাগিব যে সেন্সিটিভ যিখিনি কাম আছে সেই কামখিনি যাতে আগত কৰে তাৰ প্ৰতি আপোনালোকে চকু দিব লাগিব। আৰু ঠিকাদাৰজনে ভালদৰে কাম কৰি আছে নে নাই বিভাগীয় কৰ্তৃপক্ষই প্ৰত্যেক দিনেই সেই কামখিনি চাব লাগে, যাতে এনেকুৱা কৰিলে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ৰাজ্যিক বিকল্প ঘাইপথ এটা নদীৰ কপলত নাযাব। গতিকে মই এইখিনি আশা ৰাখিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই মই শুনামতে এছ ডি এজন ইয়াত আহিছিল আৰু SD এজনৰ গাফিলতিৰ কাৰণে ৰাইজে তেওঁক বহুক্ষেতা দিছে আৰু ৰাইজে তেওঁক জবাবদিহি কৰিছিল যে আপোনালোকে এনেকৈ কিয় কাম কৰিলে, এনেকুৱা কাম কৰাৰ কাৰণে আজি ৰাস্তাটো বেকী নদীৰ কবলত গ'ল। গতিকে ৰাইজে মই জনামতে তেওঁক বহুক্ষেতা দিছে। ৰাইজ হিচাপে আমাৰ দাবী, আমাৰ ডিচি মহাশয়ে অতি সোনকালে আহি এই ৰাস্তাটো অবজাৰ্ভ কৰিব লাগে আৰু খুব কম সময়ৰ ভিতৰত কেনেকৈ এই গৰাখহনীয়া বন্ধ কৰিব পৰা যায়, প্ৰতিৰোধ কৰিব পৰা যায়, তাৰ ওপৰত আমাৰ ডিচি মহোদয়ে
অতি সোনকালে ব্যৱস্থা লোৱাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ।